এটা উৰুষা পজাৰ পৰাই তাই ৰচিছিল সপোন। সপোন বাস্তৱ কৰিবৰ বাবে কৰিছিল কঠোৰ সংগ্ৰাম। আৰু অৱশেষত দিঠকত পৰিণত হ'ল বৰ্ষাৰ সপোন। এই ঘৰটোলৈ মন কৰক, এটা তেনেই সাধাৰণ ঘৰ। ঘৰৰ ভিতৰত কিতাপৰ দম, আৰু এই কিতাপক লগৰী কৰিয়েই বৰ্ষাই দেখিছিল বহুত সপোন। সৰুতে পিতৃক হেৰুওৱা বৰ্ষাই নানা ঘাত প্ৰতিঘাত নেওচি দৌৰিছিল সপোনৰ পাছত, আৰু অৱশেষত জাগিৰোডৰ নিকটৱৰ্তী আমলিঘাট বামুণগাঁওলৈ সুনাম কঢ়িয়াই আনিলে বৰ্ষাই। সফলতাৰে চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰিলে বৰ্ষা চেত্ৰীয়ে। বৰ্ষাৰ এই সফলতাত এতিয়া উৎফুল্লিত হৈ পৰিছে পৰিয়ালৰ লগতে অঞ্চলবাসী। ঘৰলৈ আহি বিভিন্নজনে জনাইছে সম্বৰ্ধনা। আৰ্থিকভাৱে তেনেই দুৰ্বল পৰিয়ালৰ বৰ্ষা চেত্ৰীয়ে জাগিৰোডৰ জ্যোতি নিবাস হাইস্কুলৰ পৰা মেট্ৰিক আৰু জাগিৰোডৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। তাৰ পাছত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা লাভ কৰিছিল MBBS ডিগ্ৰী। বহুত ভাল লাগিছে, আজি সকলোৱে আহিছে, বহুত ভাল ফিল কৰিছোঁ। MBBS আছিলে, ইমানো ইজি নাছিলে, বহুত চেলেঞ্জিং আছিলে, কিন্তু জানিছিলোঁ যে তেনেকুৱা চিটুৱেশ্যনবোৰ আহিব বুলি, বহুত কষ্ট হ'ব বুলি মই সেইবোৰ বস্তু জানিছিলোঁ আগৰ পৰা, কিন্তু মই ৰেডি প্ৰিপেয়াৰ্ড আছিলোঁ। মোৰ মাইণ্ডছেটটো মই কেতিয়াও চেঞ্জ নকৰিলোঁ। মই একচুৱেলি মোৰ গোটেই ফেমিলিটোকে ধন্যবাদ জনাব বিচাৰিছোঁ। ফেমিলি নোহোৱা হ'লে মই আজি এইটো পজিশ্যনত নাপালোঁ হয়। যিহেতু বহুত কষ্ট আছিলে আমাৰ আগতো, কিন্তু মই সেইবোৰ কথা একো ভাবা নাই, বাছ ভাবিলোঁ কি আগবাঢ়ি যাব লাগিব। ইয়াৰ পিছত চাওঁ আৰু ইণ্টাৰ্ণশ্বিপ কৰিম, তাৰপিছত পঢ়ি যাম আৰু পিছফালে নাচাওঁ কেতিয়াও। অতি কষ্টৰ মাজেৰে পঢ়া শুনা কৰা পিতৃ প্ৰয়াত হৰি চেত্ৰী আৰু মাতৃ হিমা চেত্ৰীৰ সুযোগ্য কন্যাই এই সফলতা লাভ কৰাত উৎফুল্লিত হৈ পৰিছে মাতৃ। গাঁৱৰ মানুহ এতিয়া চব ভাল পাইছোঁ, মই ইমান ভাল মন লাগিছে। এতিয়া সৰুতে ইমান কষ্ট আছিল মোৰ, এতিয়া যেতিয়া মেট্ৰিক পাছ কৰিলে তেতিয়া চবে সহায় কৰিছে, মনটো খুব ভাল লাগিছে মোৰ। দুখকেইটা গৈ আছে, এতিয়া গুচি গৈ আছে মনত পৰা, এতিয়া খুব ভাল লাগিছে মনটো। ছোৱালীও ডাঙৰ দীঘল হৈ আহিল। কষ্ট পাইছিলোঁ কিন্তু কাকো কোৱা নাই। ভতিজাৰ ল'ৰা এটা আছিল, তাৰ বৰদেউতা এটা আছিল, চবে সহায় কৰিছে, গাঁৱৰ মানুহেও সহায় কৰিছে, তাৰ মামা এটা আছে সিও সহায় কৰিছে, ভণ্টি এটা আছে সিহঁতেও সহায় কৰিছে। ইমান গমেই নাপালোঁ আৰু মই এতিয়া সপোন নিচিনা লাগি আছে মোক। আজি কেনেকুৱা লাগিছে? আজি বহুত ভাল লাগিছে, ছোৱালীক সমাধান জনোৱা বহুত ভাল লাগিছে। জাগিৰোডৰ পৰা যুগল কিশোৰ বৰা, অসম লাইভ 24।